আজি যদি মৃগাংকই যদি কিবা এটা চুৰ কৰি পেলাই ধৰা পোৱা হেঁতেন নহয়, যদি তাৰ পাব্লিক মাৰ পৰি থকা হেঁতেন, গোটেই মানুহে আহি তাক গুপচাপ এনেই কোনোবাই ঢুকুচাই দিলে হেঁতেন। সূৰ্য দাসে গাইছিলে, মানুহ দেখিছোঁ আজি বহুত মানুহ, গম পালে? কিন্তু তেওঁ ভুল কৰিলে, তেনেকৈ লিখিব নালাগিছিল যে মানুহ দেখিছোঁ আজি চব ভূতৰ মানুহ, ভূত হৈ গ'ল, অন্ধ হৈ গ'ল দুনিয়াখন। আজি যদি মৃগাংকক যদি অকণমান কোনোবা এটা সহায় যদি কৰিলেহেঁতেন, তেওঁক যদি অকণমান হস্পিটেললৈ নিলেহেঁতেন, তেওঁ হয়তো জীৱনটো ৰক্ষা পৰিলহেঁতেন। লাগিলে সি যিয়ে নকওক, আমাক মানুহৰ বেকগ্ৰাউণ্ডটো নালাগে, এটা জীৱ বচাব পাৰিলেও আমাৰ কাৰণে বহুত পুণ্য হয়। সেই চালা মানুহ দেখিছোঁ আজি বহুত মানুহ, ভূপেন হাজৰিকাই কৈ মৰি গ'ল, কথা মৰি যাওঁ। এইখন পৃথিৱী মানে এইখন অসমত জীয়াই থকা সলনি মৰি যোৱা বাদে উপায় একো নাই। কিন্তু মই নহয়, আপোনালোক মানে যিকেইটা দেখি পেলাই মানুহৰ ৰং চাই, সিহঁতৰ কথা কৈছোঁ। জীয়াই থাকি পৃথিৱীত একো নাই। মানুহৰ নামত তহঁত এটা কলংক। যদি মানুহে মানুহক সহায় নকৰে, কোনে কৰিব কেলা? কথা এইখন দুনিয়াত এনেকুৱাই হয়। সেন্দুৰৰ কাৰণে BSF যোৱা এটা যুদ্ধ লাগি আছে, সেন্দুৰ নাম দিছে যে মাইকী মানুহজনী সেন্দুৰখনৰ মূল্য কিমান। ইয়াত আকৌ সেন্দুৰ লৈ নৃত্য কি কেলা? কিয় জীয়াই আছোঁ কেলা এখন দুনিয়াত কেলা?